চোৱা দীপদা ভিডিঅ'বিলাক চাই থাকিব মৰম দিব আৰু মোৰ পেজতো ভিডিঅ' দিছোঁ দীপদা চেনেলৰ মই লিংকো দি দিম ধুনীয়াকৈ চবে মৰম দিব ছাপোৰ্ট কৰিব ঠিক আছে ভাল 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 তোমাৰ আছোঁ খুব আহি আছে আমি আহি আছোঁ বহুত ভাল লাগিলে আপোনালোকৰ ঘৰত আহি দেই সঁচাকৈ বহুত ভাল লাগিছে নিশ্চয় আকৌ আহিম দেই অঁ বৌ খানা সঁচাকৈ বহুত ভাল লাগিলে ভাত খাই দেই সঁচাকৈ আকৌ যদি পাৰোঁ আহিম আৰু ঠিক আছে নিশ্চয় আহিম কিবা এটা তই কবি নেকি হয় হয় নাজানো আৰু কেতিয়া আহিব পাৰোঁ ভিডিঅ'বোৰ চাই থাকিব দেই দিয়ক আমি এতিয়া গৈ থাকোঁ দেই একদম নাপাওঁ কিয় বেয়া পাম আপোনালোকে বেয়া নাপাব যাওঁ আৰু দেই বেয়া চাইটো নাপায় দেই নাপাব বেয়া কিন্তু ঠিক আছে তুমি যো আৰু বেয়া নাপাবা কি ক কিবা এটা কোৱা কৈ দিয়ক কিবা এটা কৈ দিয়া হয় ঠিক আছে থেংক ইউ হৰেন্দা এইফালে হৰেন্দা নমস্কাৰ বন্ধুসকল সকলোকে সুপ্ৰভাত জনাই মই অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইটো ৰুমতে আছোঁ বিদ্যুৎ মই বিপ্লৱ দা সেয়া দেখিছে এইটো বিদ্যুৎ এইটো মূৰত আছে বিপ্লৱ দা দুইটা শুই আছে আৰু গোটেইকেইটা বৰষুণত কালি তিতা গোটেইকেইটা না গুজাৰি আছে এইটো মূৰটো উলিয়াই দিছে আৰু আজি সকলোৱে চাগে হোলী খেলিব আমিও হোলী খেলিম বুলি ভাবি আছোঁ কিন্তু এতিয়া বৰষুণে ইয়াত নেৰাই হৈছে ইমানেই বৰষুণ দিছে বিদ্যুৎ গুড মৰ্ণিং হেপী হোলী প্ৰথম তুমিয়ে যাত্ৰা কৰিলা আৰু মই তোমাক দি দিওঁ ৰ'বা যোৱা বিদ্যুৎ হেপী হোলী থেংক ইউ মই আজি জাৰ্ণি হয় যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু তুমি কিয় যাবা মই শ্ৰীমন্তদাৰ লগত যাম আমি একেলগে জাৰ্ণি কৰোঁ আৰু এতিয়া আমি লাহে ওলাইছোঁ আৰু গা পা ধুই কাপোৰ কানি পিন্ধি বস্তুখিনি চব এয়া দেখিছে এনেদৰে থৈ দিছোঁ আৰু যিহেতু আমাৰ বস্তুখিনি নিবলৈ অহা নাই ডিআইখন আহিলে আৰু সকলোখিনি বস্তু উঠাই লৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম ডিব্ৰুগড় চকিটিঙলৈ বৰষুণটো এতিয়া দিয়া নাই বৰ্তমান দেখিছে বতৰ কেনেকুৱা একদম তথাপিতো আন্ধাৰ হৈ আছে আহিব যে লাগি আছে নাজানো আৰু কি বা হয় নহাটোৱে বিচাৰোঁ একদম বহুত শাস্তি হৈছে আৰু কাপোৰ ধুব পৰা নাই এনেকুৱা অৱস্থা হৈ গৈছে আৰু যি কি নহওক চাই থাকিব আজি জাৰ্ণি ব্লগ হিচাপে গম পায় কেনেকৈ যাম কি কৰিম সকলোখিনি দেখাই যাম ক'ত ৰখিব লাগে সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত বছৰৰ পুৰণি এজন বন্ধু লগ পাই গ'লোঁ এইজন আমি মানে একেলগে থিয়েটাৰত আছিলোঁ বুলি ক'ব পাৰি আৰু মানে ইয়াৰ ঘৰ ঘিলামৰাতে মোক কোৱা নাছিলে মই যেতিয়া আমাৰ ডিআইখন অহা নাই কাৰণে ৰখি আছোঁ ই ঘপককৈ পাই গ'ল মোক মাতিছে মই চিনিয়ে পোৱা নাছিলোঁ অঁ হয় তাৰপিছত আৰু ইয়াৰ ৰিক্সাখনতে গোটেই বস্তুখিনি উঠাই ল'লোঁ আৰু এতিয়া বোলো ইয়াৰ ৰখি থকাতকৈ গুচি যাওঁগৈ বোলো খুৰা যাওঁ দেই বাই অঁ ঠিক আছে ব'লা এতিয়া আমি গৈ থাকোঁ পেণ্ডেললৈ ফাইনেলি আমাৰ এয়া বাছখনৰ ওচৰত পাই গ'লোঁ সকলোখিনি বস্তু আনি মোৰখিনি ভিতৰত ভৰাই থৈছোঁ কিন্তু দেই বাকী চবৰখিনি ইয়াতে এনেকৈ থৈ দিছে দেখিছে এসোপা বস্তু চব বৰষুণ আহিলে গোটেই তিতিব মানে আৰু এইফালে আমাৰ এয়া এডভান্স এইটো ভাঙি আছে এইটো এডভান্স ক'ত যাব মই জনাই আছোঁ এইটো এডভান্স ক'ত যাব এইটো পেণ্ডেল ক'ত যাব তিনিচুকীয়া ডুমডুমা ডুমডুমা আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ তিনিচুকীয়া ডুমডুমালৈ আমি ডুমডুমাটো 3 দিনৰ কাৰণে যাম ডুমডুমাত যদি কোনোবা আছে আহিব আপোনালোক সকলো আমাৰ 3খন নাটক উপভোগ কৰিবলৈ চাই থাকক আৰু সকলোখিনি এতিয়া বস্তু ভৰোৱা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম
আৰু আমি ঘিলামৰাবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ ডিব্ৰুগড় চকিটিঙলৈ। চাই থাকক। আমি ঘিলামৰা এইটো তেল ডিপুতে সোমাইছোঁ তেল ভৰাবৰ কাৰণে। ঘিলামৰাতে বোলে তেলখিনি ভৰাই লওঁ আৰু পিছত ৰখাৰখি বোলে খেল নাই আৰু সেইকাৰণে ভৰাই লওক বুলিয়ে ক'লোঁ আৰু ভৰাই এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। চাই থাকিব। এয়া হ'ল ঘুগুহা দৌল। ইয়াতে আমি থিয়েটাৰ কৰি গৈছিলোঁ ঘুগুহাত হওঁতে, আৰু সেইটোৱে হ'ল ঘুগুহা দৌল। এয়া হ'ল ঘুগুহা দৌল। বহুত ভাল লাগিছিলে এটা নাটক কৰি। নৰুৱা থান পালোঁ। নৰুৱা থানৰ পৰা এতিয়া আমি লেফ্ট ছাইড যাম। ইমান বেয়া ৰাস্তা দি আহি আছোঁ নহয় আমি। তাকেতো হাইৱে নোপোৱালৈকে এনেকুৱাই পাই গৈ থাকিম আৰু। এইখিনি হ'ল চমৰাজান। আমি চমৰাজানৰ পৰা আকৌ ৰাইট ছাইড আহিছোঁ, আৰু অলপ দূৰ গ'লে আমি ধেমাজি টাউন পাম। চাই থাকক। আমি ধেমাজি টাউন ইয়াতে ৰাখিব। এতিয়া আমি ধেমাজি টাউনতে যিহেতু গাড়ীখন ৰাখিব, আৰু আজি এজন বাৰ্থডে বয়, কাৰ বাৰ্থডে মই দেখাই আছোঁ হা। আৰু ইয়াতে চলি আছে ৰাজ তিলক থিয়েটাৰ। এই আহি আছে বাৰ্থডে বয়, মই দেখাই আছোঁ। এয়া আমাৰ ৰুবুল। কি খবৰ? ভাল ভাল ভাল। তোমাৰ? আমি আহি আছোঁ তোমাৰ হেৰি এই ঘিলামৰাৰ পৰা। এতিয়া যাম ডিব্ৰুগড় চকিটিং। বিজয় নাই, বিজয় কবিতা পালত গ'লো, আৰু ফাইনেলি পাই গ'লো বাৰ্থডে বয়। হেপী বাৰ্থডে। আজি জন্মদিন ভাল টাইমত সখীক লগ পাইছোঁ, ভাল লাগিছে। আৰু এতিয়া পাৰ্টি কি খোৱাবি? ব'ল দোকানত ব'ল। তাকেতো এতিয়া আজি খাম হে পুৰা। খাওক। খাইছনে? খোৱাহঁত বহুত ভাল লাগিলে। আকৌ বহাগত পাম, আৰু বহাগত প্ৰগ্ৰেম থিয়েটাৰ শেষ হ'লে ভাবিছোঁ প্ৰগ্ৰেম কৰিম বুলি। আৰু এয়াই আৰু এতিয়া মোৰ ৰুমত যাওঁ। আৰু তুমি ক'ত যাবা? চকিটিং। দিব্যাহঁতে চকিটিং যাবা। দিব্যা ভিডিঅ'বিলাক চাই থাকিব, মৰম দিব। আৰু মোৰ পেজতো ভিডিঅ' দিছোঁ, দিব্যা চেনেলৰ মই লিংকো দি দিম। ধুনীয়াকৈ চবে মৰম দিব, ছাপোৰ্ট কৰিব। ঠিক আছে ঠিক আছে। বাই 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 বাই। ৰুবুল ক'ত? ৰুবুল এইটো ৰুবুল বাই বাই দেই, লগ পাম আকৌ। ঠিক আছে ঠিক আছে ঠিক আছে। এই ৰুবুলৰো যিহেতু এটা চেনেল আছে, তাকো মৰম দিব। এই ৰুবুলক যেনেকৈ মৰম দিছে আমাকো দিব, প্ৰাঞ্জিতকো যেনেকৈ দিছে তেনেকৈ সকলোকে দি যাব। আৰু ধুনীয়াকৈ এখন ফটো মাৰ প্ৰাঞ্জিতক। কিবা এটা খাই যায় আকৌ মোৰ ফালৰ পৰা। দিয়া আৰু মই কিবা এটা খুৱাবই লাগিব এইফালে। ৰাষ্ট্ৰীয় চিজন গ্ৰীণ এক্সপো। ইয়াতে সোমাই চাওঁচোন কিনো পায়। তামাম আছে। চিনি পাইছে যিহেতু আমাৰ ঘৰৰ ওচৰৰে। আমি একেলগে থিয়েটাৰত আছিলোঁ আশীৰ্বাদত। এতিয়া আছে ৰাষ্ট্ৰীৰ লগত। ভাবি আছোঁ বহাগত মই প্ৰাঞ্জিত একেলগে প্ৰগ্ৰেম কৰিম বুলি। আৰু আমি একেখন গাঁৱৰে হয় দেই দুইটা। ইয়াৰ নাম সুৰজিত হয়। ঠিক আছে, এতিয়া আমাৰ যাব হ'ল। ইয়াক বিদায় দিওঁ, আৰু এইটোৱে সিহঁতৰ পেণ্ডেল হয়। যাওঁ ন? বাই 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 দে। বাই বাই। কনক ৰাউত যাওঁ দে। বাই বাই। চলো চলো। এয়া হ'ল ধেমাজি টাউন। এই মৰিবি তাৰ পৰা। আৰু ইয়াৰ পৰা যদি আমি চিধা যাওঁ এফালে জোনাই পামগৈ। আমি যিহেতু এতিয়া ইয়াৰ পৰা ৰাইট ছাইড যাম।
এইখিনি হ'ল কোলাজানৰ পৰা আৰু ডিব্ৰুগড় আছে 42 কিলোমিটাৰ। আৰু আমি এনেদৰে আহি পালোহি বগীবিল দলং। এই বছৰটোলৈ নাপাওঁ আৰু আজিয়ে যি পালোঁ আৰু আমি এইটো ছাইডত নাহোঁ থিয়েটাৰ কৰিবলৈ। আমি এনেকৈ ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া কৰি এফালে যোৰহাট, শিৱসাগৰ এইটো লাইনতে আকৌ আমি মৰিগাঁওলৈকে যামগৈ আৰু চাই থাকিব। ইয়াতে খানা খাব আহিব দেই আপোনালোক। ধুনীয়া ধুনীয়া জেগা আছে। এইটো হ'ল চুকাফা তিনিআলি। ইয়াৰ পৰা যাম এতিয়া আমি লেফ্ট ছাইড। এয়া আমি এতিয়া লেফ্টত আহি আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু পাবলৈ। এই লিখা আছে চাওলুং চুকাফা। দূৰ গ'লে আমি জগন্নাথ মন্দিৰ পাম। যিহেতু এইফালে নাযাওঁ, আমি ইয়াৰ লেফ্ট ছাইড সোমাই আহিছোঁ। চকিটিং ইয়াৰ পৰা আছে 4.4 কিলোমিটাৰ। দাদা হেপী হলি। এই লিখা আছে চকিটিং 4.4 কিলোমিটাৰ। ফাইনেলি আমি ডিব্ৰুগড় টাউনত সোমালোঁ। ফাইনেলি পালোহি চকিটিং। ফাইনেলি আহি চকিটিং মানে পেণ্ডেল পাই গ'লোঁ। আজি বহুত দেৰি হ'ল, যিহেতু আমাৰ গাড়ীখন বেয়া হৈছিল, সেইকাৰণে এতিয়া সময় 5টাই বাজিব হ'ল। বহুত দেৰিকৈ পালোহি আজি। যি কি নহওক আহি পাইছোঁহি যেতিয়া। ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।